DHS, FW আৰু DME এই তিনিটা বোৰ্ডৰ অনলাইন ফৰ্ম ফিলআপ চলি আছে। বিভিন্ন ধৰণৰ পোষ্টৰ গ্ৰেড 3 পোষ্ট হয়। এই ভিডিঅ'ৰ জৰিয়তে ফৰ্ম ফিলআপৰ সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব। প্ৰথমতে ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো, যিসকলে ANM, GNM, BSc নাৰ্ছিং বা ফাৰ্মাচী কোৰ্ছ বাহিৰৰ পৰা কৰি আহিছে, কোৰ্ছ কমপ্লিট কৰি আহিছে বা অসমত যদি প্ৰাইভেটত কৰিছে, সেই সকল কেণ্ডিডেট ৰিজেক্ট হ'ব নেকি? এক নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল, যিসকলে অসমত প্ৰাইভেটত ANM, GNM, BSc নাৰ্ছিং কৰিছে, সেইসকল কেণ্ডিডেট ৰিজেক্ট নহয় যদি সেইখন কলেজ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ৰিকগনাইজ হয়, লগতে আসাম নাৰ্ছিং কাউন্সিলৰ এপ্ৰুভ হয়, তেতিয়াহ'লে কেণ্ডিডেটৰ কোনো ধৰণৰ চিন্তা নাই। অসমৰ বাহিৰৰ পৰা যদি কোনোবাই কেণ্ডিডেট ANM, GNM, BSc নাৰ্ছিং কোৰ্ছ কমপ্লিট কৰি আহিছে আৰু যদি সেইখন কলেজ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ৰিকগনাইজ নহয়, তেতিয়াহ'লে আবেদন কৰিব নোৱাৰিব। লগতে কিন্তু অসম অৰ্থাৎ আসাম নাৰ্ছিং কাউন্সিলৰ ৰেজিষ্টাৰ হ'ব লাগিব, তেতিয়া কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। এতিয়া ফাৰ্মাচী কোৰ্ছৰ হ'ল PCI, মানে ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ ৰিকগনাইজ কলেজ হ'ব লাগিব, লগতে আসাম নাৰ্ছিং কাউন্সিলৰ ৰেজিষ্টাৰ হ'ব লাগিব, তেতিয়াহে কেণ্ডিডেট আবেদন কৰিব পাৰিব বা কেণ্ডিডেট ৰিজেক্ট নহয়। ৰিকগনাইজ যদি নহয়, তেতিয়াহ'লে কেণ্ডিডেট যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তেতিয়া কিন্তু ৰিজেক্ট হ'ব। এতিয়া মই ফৰ্ম ফিলআপৰ প্ৰচেছ জনাম। ফৰ্ম ফিলআপৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত থাকিব, লিংকত ক্লিক কৰিলে তাৰপিছত এই পেজত আহিব। ইয়াতে প্ৰথমতে কৈছে ফুল নেম, সম্পূৰ্ণ নাম লিখিব দিছে কেণ্ডিডেটৰ এইটো বক্সত। ইয়াতে কৈছে যে এজ পাৰ আধাৰ কাৰ্ড, পান কাৰ্ডত বা আধাৰ কাৰ্ডত যেনেকুৱা নাম লিখা আছে এইটো বক্সত লিখিব লাগিব। 2 নম্বৰত কৈছে কেণ্ডিডেটছ ফাদাৰ নেম, যিজন কেণ্ডিডেট এপ্লাই কৰিব সেই কেণ্ডিডেটৰ দেউতাকৰ নাম এইটো বক্সত লিখিব লাগিব। তাৰপিছত কৈছে কেণ্ডিডেটৰ মাকৰ নাম, 3 নম্বৰ বক্সত কেণ্ডিডেটৰ মাকৰ নাম লিখিব লাগিব। 4 নম্বৰত এইটো কৈছে যদি হাজবেণ্ড আছে, হাজবেণ্ডৰ নাম লিখি দিব। যদি বিয়া পাতিছে, যিসকলে মেৰিড হয়, ইয়াতে হাজবেণ্ডৰ নাম দিলেও হ'ব, এইটো বাধ্যতামূলক নহয়। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ, ইয়াতে ডেট, মান্থ, ইয়াৰ ইয়াতে দিব লাগিব। জেণ্ডাৰ কি হয়, মেল, ফিমেল, ট্ৰেন্সজেণ্ডাৰ যাৰ যিটো হয়, ইয়াতে টিক মাৰ্ক কৰি দিলে হৈ যাব। তাৰপিছত কৈছে এড্ৰেছ। এতিয়া মই এড্ৰেছ কেনেকৈ ফিল কৰিব লাগে জনাই দিম। ইয়াতে কৈছে এড্ৰেছ ফৰ কৰেছপণ্ডেঞ্চ, বৰ্তমান ক'ত আছে বা প্ৰেজেণ্ট এড্ৰেছটো ইয়াতে দিলেই হ'ল। ভিলেজ বা টাউনৰ নাম, পোষ্ট অফিচ, PS, ডিষ্ট্ৰিক্ট, চিটি এইখিনি দিলেই হ'ল। ইয়াতে ষ্টেট, ডিষ্ট্ৰিক্টৰ নাম আহি যাব, চিলেক্ট কৰিলেই হ'ল। তাৰপিছত ইয়াতে আসাম চিলেক্ট কৰিলেই হ'ল, পিনক'ড ইয়াতে দিলেই হ'ল, কৰেছপণ্ডেঞ্চ এড্ৰেছটো। তাৰপিছত ইয়াতে কৈছে পাৰ্মানেণ্ট এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছ য'ত আপুনি পাৰ্মানেণ্ট থাকে সেই এড্ৰেছটো দিব। এইটো ভোটাৰ কাৰ্ডত লিখা আছে বা আধাৰ কাৰ্ডত লিখা আছে পাৰ্মানেণ্ট এড্ৰেছ, সেইটো চাই ফিল আপ কৰিলেই হ'ল। যদি দুটা এড্ৰেছ ছেম হয়, তেতিয়াহ'লে ইয়াতে টিক মাৰ্ক কৰি দিলেই হ'ল। পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰেছপণ্ডেঞ্চ এড্ৰেছ যদি ছেম হয়, এইটো বক্সত টিক দিলে দুটা ফিল আপ হৈ যাব। তাৰপিছত ইয়াতে কৈছে যে মোবাইল নম্বৰ, ইয়াতে এপ্লিকেণ্টৰ মোবাইল নম্বৰ এণ্টাৰ কৰি চেণ্ড OTP অপশ্যনত ক্লিক কৰি দিব লাগিব। তাৰপিছত সেই মোবাইল নম্বৰত OTP আহিব, OTP ইয়াতে এণ্টাৰ কৰি ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব লাগিব। তাৰপিছত ভেৰিফাই হ'ব। তাৰপিছত আৰু এটা মোবাইল নম্বৰ বিচাৰিছে, ইয়াতে আৰু এটা মোবাইল নম্বৰ দিব লাগিব, এইটোত কিন্তু OTP নাহে। তাৰপিছত নেক্সট হ'ল ইমেইল এড্ৰেছ, ইমেইল এড্ৰেছটো ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে কৈছে যে ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কছ, যদি কাৰোবাৰ হাতত বা মুখত কিবা দাগ আছে সেইটো লিখিলেই হ'ল, এইটো বাধ্যতামূলক নহয়। ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কটো দিব দিছে, বাধ্যতামূলক নহয়। তাৰপিছত নেক্সট কৈছে কেণ্ডিডেটৰ কেটেগৰী কি হয়। ইয়াতে কৈছে জেনেৰেল, SC, ST, P, STS, OBC, MOBC আছে। ইয়াতে OBC, MOBC আছে, চিলেক্ট কৰিলেই হ'ল। তাৰপিছত সুধিছে যে ফিজিকেলি চেলেঞ্জড হয়নে নাই। যদি PWD কেণ্ডিডেট হয়, তেতিয়াহ'লে ইয়াতে য়েছ কৰিব লাগিব, আৰু যদি নহয় নো টিক মাৰ্ক কৰি দিব লাগিব। আৰু কৈছে যে অসমৰ বাসিন্দা হয়নে নাই, য়েছ কৰি দিব লাগিব অসমৰ কেণ্ডিডেটৰ। যদি অসমৰ বাহিৰৰ হয়, তেতিয়াহ'লে নো টিক মাৰ্ক কৰি দিব লাগিব।
ইয়াতে কৈছে যে ডু ইউ ৱান্ট টু এপ্লাই ফৰ টেকনিক্যাল পোষ্ট ইয়েস ইয়াতে টিক মাৰ্ক কৰি দিব লাগিব তাৰ পিছত ইয়াতে পোষ্টৰ নাম আহি যাব ষ্টাফ নাৰ্ছ তাৰ পিছত ইয়াতে আছে যিসকলে এএনএম কৰিব ইয়াতে পাই যাব এএনএমৰ খিনি ইয়াতে এএনএম আছে এএনএম টু সিলেক্ট কৰিলে হ'ল তাৰ পিছত ষ্টাফ নাৰ্ছ আৰু এটা আছে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ যদি জিএনএম বিএসসি নার্সিং পাস কৰিছে তেতিয়ালে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ ষ্টাফ নাৰ্ছ এটোত আবেদন কৰিব পাৰিব আৰু ফাৰ্মাসিষ্টত যিসকলে পাস কৰিছে ডি ফাৰ্ম বি ফাৰ্ম ফাৰ্মাসিষ্টত টিক মাৰ্ক কৰি দিলেই হ'ল তাৰ পিছত ইয়াতে আৰু পোষ্টৰ নাম আছে চাই এপ্লাই কৰিলেই হ'ল যাৰ যেটো এডুকেশনাল কোৱালিফিকেশন আছে হেমতে এপ্লাই টিক মাৰ্ক কৰি দিলেই হ'ল তাৰ পিছত ইয়াতে কৈছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াতে বিচাৰিছে এইটো বক্সত এন্টাৰ কৰি দিব লাগিব ইয়াতে কৈছে যে যাৰ ইউ কন্ট্ৰাকচুৱেল এমপ্লয় এনএইচএমৰ আন্ডাৰত যদি আপোনালোকে কন্ট্ৰাকচুৱেল এমপ্লয় হয় বা যদি আপোনালোকে কিবা জব কৰি আছে তেতিয়ালে ইয়েস কৰি দিব যদি কন্ট্ৰাকচুৱেল আন্ডাৰত কৰি আছে তেতিয়ালে ইয়েস কৰি দিব আৰু যদি কৰা নাই তেতিয়ালে টিক মাৰ্ক কৰি দিব নালাগে নো এইটো বক্সত ক্লিক কৰি দিলেই হ'ল তাৰ পিছত ইয়াতে কৈছে ক্যান্ডিডেটৰ এডুকেশনাল কোৱালিফিকেশন ডিটেইলছ টু বিচাৰিছে ইয়াতে কৈছে যে এইচএসএলসি কিমান নম্বৰ পাইছে মাৰ্কস অফ 10 মানে কিমান নম্বৰ পাইছে এইটো বক্সত দিব লাগিব তাৰ পিছত ইয়াতে আউট অফ কিমান নম্বৰৰ পৰা পাইছে যদি মেট্ৰিকত 6টা সাবজেক্ট আছিল যদি 100 মাৰ্ক কৰিছিল তেতিয়া ইয়াতে 600 দিব লাগিব মই উদাহৰণ দিছো 600 দিলো ইয়াতে মই 600 দিছো ইয়াৰ পিছত কিমান নম্বৰ পাইছো সাপোজ মই 400 পাইছো ইয়াতে লিখি দিলো পার্সেন্ট কিমান হল ইয়াতে ক্যালকুলেট কৰি দিব লাগিব তাৰ পিছত কিমান চনত পাস কৰিছে ইয়াতে দিব লাগিব তাৰ পিছত ইয়াতে নেম অফ স্কুলৰ নাম লিখিব লাগিব তাৰ পিছত স্কুলৰ নাম মই এটা উদাহৰণ দিলো স্কুলৰ নাম দিলো তাৰ পিছত কি দিম বোৰ্ড কি হয় সেৱা বা সিবিএসই দিলো তাৰ পিছত মই নেম অফ স্কুল এতে মই বোৰ্ডৰ নাম স্কুল আৰু বোৰ্ডৰ নাম দি দিম তাৰ পিছত কৈছে ইয়াতে কৈছে এইচএস পাস মানে কি স্ট্রিম লৈ পাস কৰিছে আৰ্টস সায়েন্স কমাৰ্স যাৰ যেটো হয় এটো সিলেক্ট কৰি দিব লাগিব তাৰ পিছত শ্যাম লিখিলেই হ'ল কিমান নম্বৰ পাইছে এইচএছত কিমান নম্বৰৰ পৰা আউট অফ কিমান পার্সেন্ট হয় ইয়াতে লিখিলে হ'ল কিমান চনত পাস কৰিছে স্কুল বা কলেজৰ নাম তাৰ পিছত বোৰ্ডৰ নাম গ্ৰেজুৱেচন যদি পাস কৰিছে ইয়াতে লিখিব লাগিব বিএসসি নার্সিং যদি ডিপ্লোমা কৰিছে জিএনএম কৰিছে তেতিয়ালে জিএনএম এএনএম যদি কৰিছে ইএনএম ইয়াতে তিনিটা অপচন আহি যাব টেকনিক্যাল যদি কৰিছে টেকনিক্যাল মই সিলেক্ট কৰিছো এখানে টেকনিক্যাল ইয়াতে আহিছে ডিপ্লোমা এএনএম যদি ফাৰ্মাসি পোষ্টত এপ্লাই কৰি আছে তেতিয়ালে ফাৰ্মাসি আহি যাব সিলেক্ট কৰিলে হ'ল তাৰ পিছত বাকি ডিটেইলছ খিনি এনেকৈ ফিল আপ কৰিব লাগিব তাৰ পিছত ইয়াতে কৈছে যে অভিজ্ঞতা আছে না নাই এক্সপেৰিয়েন্স আছে না নাই যদি আছে ইয়েস যদি নাই নো কাউন্সিল ৰেজিষ্ট্ৰেচন আছে না নাই ইয়েস কৰিব আৰু যদি নাই নো এন্টাৰ কাউন্সিল ৰেজিষ্ট্ৰেচন নম্বৰ এটো বাধ্যতামূলক নাৰ্ছ সকলৰ লাগিব আসাম নাৰ্সিং কাউন্সিলৰ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ফাৰ্মাসি কোৰ্স কৰা সকলৰ আসাম ফাৰ্মাসি কাউন্সিলৰ ৰেজিষ্ট্ৰাৰ নম্বৰটো ইয়াতে দিব লাগিব তাৰ পিছত ইয়াতে কৈছে যে ফটো ইয়াতে ফটো আপলোড কৰিব লাগিব ইয়াতে সিগনেচাৰ তাৰ পিছত ইয়াতে নিজৰ ইচ্ছামতে পাসওয়াৰ্ড বনাব লাগিব সেই পাসওয়াৰ্ডটো কনফাৰ্ম ইয়াতে আকৌ লিখিব লাগিব তাৰ পিছত ইয়াতে কৈছে টিক মাৰ্ক কৰিব দিছে ইয়াতে টিক মাৰ্ক তাৰ পিছত তলত টিক মাৰ্ক কৰি তাৰ পিছত ফাইনাল সাবমিট অপচনত ক্লিক কৰি দিব লাগিব ইয়াতে ফাইনাল সাবমিট অপচন আছে এই বক্সত ক্লিক কৰি দিলে হৈ যাব এনেকৈ অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হোৱা নাই জয়েন হ'ব পাৰিব ভিডিও ডেসক্ৰিপচনত লিংক আছে লিংকত ক্লিক কৰি জয়েন হ'ব পাৰিব ফ্ৰীত কিবা আপডেট আহিলে তাতে জনাই দিম যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব